সকলোৰে ওচৰত ভক্তি ভৰা প্ৰণিবাদ জনাইছোঁ। বৰ্তমান চ'ত মাহ আৰু ফাগুন চ'ত মাহ মানেই অসমৰ প্ৰত্যেক গাঁৱৰ নামঘৰত ভাগৱত অনুষ্ঠানভাগ অনুষ্ঠিত কৰা হয়। কিছুমানে 7 দিনীয়া অখণ্ড ভাগৱত পাঠ কৰায় আৰু কিছুমানে 4 দিনীয়া আৰু কিছুমানে 2 দিন বা এদিন এনেদৰে পাঠ কৰে। যিহেতু আমাৰ নামঘৰ ভাগ যোৱা বছৰ অৰ্থাৎ 2023 বৰ্ষত পুনৰ নিৰ্মাণ কৰা হৈছিল, সেইবাবে এইবাৰ আমাৰ গাঁৱত সুদীৰ্ঘ প্ৰায় 20 বছৰমান পিছত 2 দিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠ কৰাৰ সিদ্ধান্ত কৰে গাঁৱৰ ৰাইজে। আৰু সিদ্ধান্তমতেই কাম। চাওকচোন, সকলোৱে অনুষ্ঠানভাগ সাফল্যমণ্ডিত কৰিবৰ বাবে কিদৰে উঠি পৰি লাগিছে। সঁচাই ধৰ্মীয় অনুষ্ঠানবোৰ সেইবাবেই ভাল লাগে। সকলোৱে বিনা স্বাৰ্থত নিজৰ নিজৰ কামবোৰ একান্ত মনে কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে। আজিৰ ভিডিঅ'টোত ভাগৱতৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাৰ মানসেৰে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব। গাঁৱৰ আইসকলে একেলগে লগ হৈ শাক পাচলি কটাত ব্যস্ত হৈছে। মাজে মাজে সকলোৱে আকৌ ৰসালো হৈ পৰে দেই। দিনৰ কাৰ্যসূচীসমূহ সুন্দৰভাৱে হৈ যোৱাৰ পিছত এই ৰাতিৰ পৰিৱেশ। বতৰটো অলপ বেয়া আছিল। ভাবিছিলোঁ ভক্তসকল নাহিব নেকি, কিন্তু ভগৱানৰ লীলা বুলিয়েই ক'ব লাগিব। চাওকচোন, নামঘৰত ভক্তৰ কিমান ভিৰ হৈছে। উতাই মাৰৈ মোকে মৰণতে নাপাইলো লাগ অ কৃষ্ণ বাপ আলিংগি ধৰিয়া কবে গৈল অন্তৰী।
ভাগৱত পাঠ অনুষ্ঠানভাগ লাহে লাহে শেষ হ'বলৈ হৈছিল। সেইবাবে মনটো অলপ বেয়া লাগি আছিল। তেতিয়া অনুভৱ কৰিছোঁ, সঁচাই এনেধৰণৰ অনুষ্ঠানবোৰে আজিকালিৰ সমাজত সকলো মানুহৰ হৃদয়ত ভগৱানৰ প্ৰতি এক আস্থা জাগ্ৰত কৰে, মিলা প্ৰীতি বাঢ়ে, একতাৰ বান্ধোনেৰে আমি সকলো বান্ধ খাই যাওঁ। এয়াই আমাৰ অসমীয়া সংস্কৃতি, এয়াই গুৰু দুজনাৰ অমূল্য সৃষ্টি। সকলোকে অশেষ ধন্যবাদ আমাৰ ভিডিঅ'টি সম্পূৰ্ণভাৱে চোৱাৰ বাবে। আপোনালোকৰ দিনবোৰ মংগলময় হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ।